স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হ'ল যে অসম পুলিচৰ যি ছাব ইন্সপেক্টৰ পোষ্ট আছিলে, এ বিৰ হওক, ইউ বিৰ হওক বা SI, AP আৰু কমিউনিকেশ্যনৰ সকলোৰে এডমিট ইতিমধ্যে আজি দিনৰ 11টা বজাৰ পৰা মানে ডাউনলোড কৰিব পৰা হৈছে। আৰু আপোনালোকে সোনকালে ডাউনলোড কৰিলে নিজৰ চেণ্টাৰখিনি আপোনালোকে চাই লওক ভালদৰে, যিহেতু 5 তাৰিখে পৰীক্ষা আছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। আৰু চেণ্টাৰ কিছু ক্ষেত্ৰত বহু দূৰত পৰিছে বহু লোকৰ। চ' সেই হিচাপে আপোনালোকে নিজৰ ঠাইখন আপোনালোকে ভালদৰে চাই লওক, কোনটো চেণ্টাৰ মানে চেণ্টাৰটো কোনখিনিত আছে, কিমান টাইম লাগিব, আপোনালোকে ওচৰে পাজৰে ক'ত থাকিব পাৰিব। যিহেতু ৰাতিপুৱা 9 মান বজাত আপোনালোকে সোমাব লাগিব, চ' ইমান সোনকালে সকলোৰে পক্ষত গৈ পোৱাটো সম্ভৱ নহয়। ত' সেইকাৰণে আগদিনাই আপোনালোকে পৰাপক্ষত যদি দূৰত পৰিছে গৈ আপোনালোকে ৰখিব, কাৰণ কেণ্ডিডেটো যথেষ্টখিনি হ'ব। চ' ইমান বেছি নহ'লেও ধৰি লওক এটলিষ্ট হ'ব হ'ব। চ' এটা প্ৰবেবল ট্ৰেফিক কনজেশ্যন এটাও থাকিব পাৰে। চ' সেইবিলাক ফেক্টৰ অলপ চাই ল'ব। দ্বিতীয় কথা, এটা প্ৰব্লেম হৈ আছে যে ডাউনলোড কৰোঁতে এডমিটবিলাক মই দেখিছোঁ যে যিটো আপোনালোকৰ ৰিক্ৰুটমেণ্ট আছে, ID আছে, সেইটো আপোনালোকে দি যেতিয়া ডেট অফ বাৰ্থ আৰু যিটো কেপচা আপোনালোকে যেতিয়া দিয়ে নিজৰ নামটোৰ লগত, তেতিয়া আপোনালোকৰ এডমিট কাৰ্ড কিবা এটা মিছমেচ দেখায় যে ডেট অফ বাৰ্থ বা তেনেকুৱা কিবা এটা দেখায়। তেনেকুৱা চাওক, সকলোখিনি শুদ্ধ বস্তু দিলে কেপচা শুদ্ধকৈও মাৰিলেও কেতিয়াবা আপোনালোকৰ তেনেকুৱা দেখাব পাৰে, কাৰণ 4-5 বাৰমান মই নিজে চালোঁ, তেনেকুৱা 4-5 বাৰমান হৈছে, তাৰপিছত কিন্তু ডাউনলোড হৈ গৈছে। চ' যদি এনেকুৱা যদি মিছমেচ হয়, সকলোৰে ক্ষেত্ৰত নহ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত হ'ব পাৰে। মই এখন দুখন তেনেকৈ ডাইৰেক্ট ডাউনলোড হৈছে, বাকী এখনৰ ক্ষেত্ৰত মই তেনেকৈ চালোঁ 5 বাৰমান মাৰাৰ পিছত ডাউনলোড হৈছে। চ' সেইটো আপোনালোকে চাই ল'ব। আৰু তাৰপিছত আপোনালোকে যিখন এডমিট থাকে সেইখন PDF ডাউনলোড কৰি ৰাখি থৈ দিব, ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকক লাগিব, আৰু প্ৰিণ্ট আউটটো আপোনালোকে লৈ থৈ দিব। চ' সেইখিনিয়ে গোটেই যিখিনি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আছে সেইখিনি এবাৰ দেখাই দিওঁ, একবাৰ চাই লওক। তো এই যিখন এডমিট কাৰ্ড, ইয়াৰ ওপৰতে আপোনালোকৰ বেছিক ডিটেইলছখিনি, যেনে ধৰি লওক আপোনালোকৰ নাম্বাৰ, তাৰপিছত ডেট অফ বাৰ্থ, নাম, সেইখিনি আপোনালোকৰ থাকিব। তাৰপিছত এক্সামিনেশ্যন আপোনালোকৰ চেণ্টাৰ ডিটেইলছ, ক'ত আপোনালোকৰ পৰিছে সেই বস্তুটো ভালকৈ চাই ল'ব। তাৰপাছত আপোনালোকৰ ডেট যিটো 5 জানুৱাৰী আৰু টাইম যিটো 10টাৰ পৰা 12টা, সেই গোটেইখিনি বস্তু আছে। চ' যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি হৈছে আপোনালোকৰ ইনষ্ট্ৰাকশ্যনখিনি, এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। যে আপোনালোকৰ যিখন OMR শ্বীট দিব, OMR শ্বীটখনত আপোনালোকৰ ৰোল নাম্বাৰটো আগৰ পৰা প্ৰিণ্ট হৈ থাকিব, অ'কে, প্ৰি প্ৰিণ্টেড, অ'কে। চ' OMRখন আপোনালোকে যেতিয়া আপোনালোকে পাব, তেতিয়া আপোনালোকে এনচিয়'ৰ কৰিব যে OMR এনচাৰ শ্বীটখন আপোনাৰে হয়, যিটো আপোনালোকৰ ৰোল নাম্বাৰৰ বেচিছত আপোনালোকক দিয়া হ'ব। কাৰণ এক্সট্ৰা শ্বীট আপোনালোকক দিয়া নহ'ব কিন্তু পৰীক্ষাৰ সময়ত, সেইটো মনত ৰাখিব। So, advise to verify the location of the examination value at least a day in advance so that they do not face any problem on the day of examination. So, এতিয়া চাওক, আপোনালোকৰ যিহেতু বহুতৰ বেলেগ ঠাইত পৰিছে, দূৰত পৰিছে এক্সামিনেশ্যনৰ জেগাবিলাক, আৰু এনেকুৱা হয় যে কিছুমান ঠাইৰ নামবিলাক একেই থাকে। ধৰি লওক আপোনালোকৰ কিছুমান এনেকুৱা নাম থাকিব যে অন্য এখন ডিষ্ট্ৰিক্টতো সেই নামটো আছে, বা বেলেগ এখন ডিষ্ট্ৰিক্টতো সেই একে নামটো আছে। তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত খেলি মেলি হয়। আৰু পৰীক্ষাৰ দিনা আপোনাৰ যিহেতু ৰাতিপুৱা প্ৰায় 1.5 ঘণ্টামান আগত গৈ পাবলৈ কৈছে, যিহেতু ফ্ৰিস্কিং হ'ব, আপোনালোক চেকিং এইবিলাক গোটেইখিনি যিহেতু চলিব, সেইটোৰ কাৰণে আপোনালোকে অলপ সোনকালে যোৱাটো প্ৰয়োজনীয়। সেইটো দেৰিকৈ গ'লে আপোনালোকৰ নিজৰ মানে ধৰি লওক এনেই দিগদাৰ অলপমান হয়। চ' সোনকালে গৈ পেলাই ক্লিয়াৰ হৈ পেলাই বহি থকাটো বেছি ভাল। চ' সেইটোৰ কাৰণে আপোনালোকে অলপ সোনকালে পাব লাগিব, যিহেতু 10টাৰ পৰা পৰীক্ষা হ'ব। চ' এটলিষ্ট মই এজিউম কৰিছোঁ যে 9টাত আপোনালোকে পাব লাগিব। যদি 9টাত পাবগৈ লাগে, কাৰোবাৰ ঘৰৰ পৰা হয়তো এক্সাম চেণ্টাৰ আপোনালোকৰ 3 ঘণ্টা 4 ঘণ্টা দূৰতো হ'ব পাৰে, অ'কে। চ' তেনেকুৱা ক্ষেত্ৰত আপুনি আগদিনাই আপুনি গৈ পেলাই সেই ঠাইৰ ওচৰে পাজৰে ক'ৰবাত ৰখি যাব, নহ'লে আপোনালোকৰ দিগদাৰ হ'ব পাৰে। ইয়াৰ পিছত আপোনালোকৰ চাওক, যেতিয়া আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰত সোমাব, আপোনালোকৰ এডমিট কাৰ্ড আৰু ভেলিড ফটো আইডেণ্টি প্ৰুফ আৰু পেন, এইখিনি আপোনালোকক নিবলৈ দিব, তাৰ বাদে বেলেগ হেৰি নিদিয়ে নিবলৈ। ইয়াৰ পিছত আপোনালোকৰ চাওক, হাৰ্ড কপি আপোনালোকে নিব পাৰিব এডমিট কাৰ্ডৰ। ভেলিড ফটো আইডেণ্টি প্ৰুফ আপোনালোকে নিব পাৰিব, যিটো আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ বা ভোটাৰ আইডি এনেকুৱা হ'ব পাৰে। ইয়াৰ লগতে বল পইণ্ট পেন আপোনালোকে নিব লাগিব। এখন ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু মিনিমাম কেছ, তেনেকুৱা বস্তু আপোনালোকে নিবলৈ দিব। আৰু পানী বটল আপোনালোকে নিব পাৰিব, সেইটো মনত ৰাখিব। পানী বটল নিব পাৰিব, যিটো ট্ৰান্সপাৰেণ্ট হ'ব, একো লিখা থাকিব নোৱাৰিব, একো কাগজ পাতি তাত মানে প্লাষ্টিকৰ লগোৱা থাকিব নোৱাৰিব, একদম ট্ৰান্সপাৰেণ্ট পুৰা। ইয়াতে আপোনালোকৰ বাকী একো আপোনালোকক নিব নিদিয়ে। চাওক, ইলেক্ট্ৰনিক ডিভাইচ, মোবাইল ফোন, ডিজিটেল হওক বা স্মাৰ্ট ৱাটচ হওক, একো আপোনালোকক নিব নিদিয়ে, মানে একো নাই আৰু বাকী। চ' বেটাৰ মই আপোনালোকক কওঁ, যদি জুৱেলাৰী আছে বা তেনেকুৱা কিবা কিবি এনিথিং আপোনালোকৰ আছে, চ' নিজৰ ছেফ কিপিঙৰ কাৰণে আপোনালোকে ৰাখি যাব ক'ৰবাত ভালদৰে। চ' সেইটো আগতীয়াকৈ আপোনালোকে প্ৰিপেয়াৰ হৈ যাব। চ' সেয়া আৰু বাকীটো বেলেগ আৰু ইমান বিশেষ নাই। এতিয়া কথা হৈছে আপোনালোকৰ
যিটো আপোনালোকৰ নিগেটিভ মাৰ্কিঙৰ কথা আছিলে চ' নেগেটিভ মাৰ্কিং চাওক আপোনালোকৰ দেয়াৰ ইজ প্ৰভিজন অফ নেগেটিভ মাৰ্কিং অফ 0.50 মাৰ্ক পাৰ কুৱেশ্যন ফৰ ৰং আনচাৰ চ' 0.50 আপোনালোকৰ ডিডাক্ট কৰা হ'ব আপোনালোকৰ ভুল উত্তৰৰ কাৰণে 0.5 ডিডাক্ট হ'ব এই বস্তুটো মনত ৰাখিব মানে আধা নম্বৰ আপোনালোকৰ ডিডাক্ট কৰা হ'ব আপোনালোকৰ এই পৰীক্ষাত 100টা প্ৰশ্ন থাকিব অ'কে 100টা প্ৰশ্ন থাকিব আপোনালোকৰ 100 মাৰ্কৰ আৰু এই 100 মাৰ্কৰ যি 100টা প্ৰশ্ন আছে প্ৰত্যেকতে 1 মাৰ্ককে থাকিব আৰু প্ৰত্যেক ভুল উত্তৰৰ কাৰণে আপোনালোকৰ 0.5কে কটা যাব কথাটো বুজি পাইছে শুদ্ধ হ'লে 1 নম্বৰ পাব ভুল হ'লে আধা নম্বৰ কটা যাব চ' অৰ্থাৎ আপুনি এটা শুদ্ধ কৰিছে যদি আপোনাৰ দুটা যদি ভুল হয় দেন 0.5কে আপোনাৰ 1 মাৰ্ক আপোনাৰ উৰিয়ে গ'ল অৰ্থাৎ এটা যি শুদ্ধ কৰিছিলে সেইটো আপোনালোকৰ নালিফাই হৈ গ'ল বুজি পালে চ' যিখিনি নাজানে কনফিউজন আছে সেইবিলাক নকৰিব সেইখিনি বাদ দিব অ'কে চ' সেইটো এটা কথা Moreover, in cases where candidate selects more than one option of a question, the question will not be evaluated. যদি আপোনালোকৰ যিখিনি অপশ্যন আপোনালোকৰ আছে এ বি চি ডি যদি আপুনি ধৰি লওক এটাতকৈ বেছি অপশ্যন যদি আপুনি চিলেক্ট কৰি দিলে বা চাৰ্কেল কৰি দিলে সেইটো ইভালুৱেট নকৰে কিন্তু সেইটো কেনচেল হৈ যাব অ'কে চ' সেইটো কথা চ' এইটোৱে একেবাৰে মেইন আপোনালোকৰ যি পইণ্ট আৰু এটা আছে 19 নম্বৰ পইণ্টত কেণ্ডিডেট শুড নোট দেট ইচ কুৱেশ্যন ইজ গিভেন ইন মাল্টিলিংগুৱেল ফৰ্ম ডেট ইজ আছামিজ বেংগলী বড়ো ইংলিছ মিডিয়াম ভাৰ্জন ফৰ হিজ অৰ হাৰ কনভিনিয়েঞ্চ চ' 4টা ভাষাত আপোনালোকৰ কুৱেশ্যন পেপাৰখনত প্ৰশ্ন থাকিব আছামিজ অসমীয়া বেংগলী বড়ো আৰু ইংৰাজী ইন কেছ অফ এনি ডিছক্ৰিপেঞ্চি অৰ কনফিউজন অফ মিডিয়াম ভাৰ্জন দ্য ইংলিছ ভাৰ্জন উইল বি ট্ৰিটেড এজ অথেণ্টিক চ' সেইটো আৰু চ' এইখিনিয়ে মেইন যিখিনি কথা পৰীক্ষাত গুৰুত্বপূৰ্ণ এইটোৱে যে যেতিয়া পৰীক্ষা আপোনালোকে দিবলৈ যাব বস্তুটো এইটোৱে ভাবিব যে আপোনালোকৰ প্ৰশ্ন আছে 100টা নম্বৰ আছে 100 প্ৰত্যেক প্ৰশ্নত মাৰ্ক হৈছে 1 মাৰ্ককে কিন্তু এটা প্ৰশ্ন যদি আপোনালোকৰ ভুল হয় 0.5কে কিন্তু ডিডাকশ্যন হ'ব 0.5 মাৰ্ক আপোনালোকৰ কটা যাব সেইটো মনত ৰাখিব অৰ্থাৎ আধা নম্বৰ এটা প্ৰশ্ন ভুলৰ কাৰণে আপোনালোকৰ গুচি যাব চ' সেইকাৰণে বহুত ভালদৰে কৰিব যিখিনি জানে সেইখিনি একদম কনফাৰ্মকৈ আপোনালোকে ভালদৰে কৰিব যিখিনি নাজানে বা আপোনালোকৰ কনফিউজন আছে চ' সেই বস্তুবিলাক অমিট কৰি দিব মই সেইটো নকওঁ যে আপোনালোকে কৰিব বুলি তো ইমানেই আছিলে থেংক ইউ যিসকলে পঢ়ি আছে ভালদৰে প্ৰিপেয়াৰ কৰক আৰু ভালদৰে পৰীক্ষা দিব ইমানেই থেংক ইউ